নমস্কাৰ যোৱা মে মাহৰ 8 তাৰিখে এক ৰিভিউ মিটিং অনুষ্ঠিত হৈছিলে এডিশনাল ৰিকুৱাৰমেণ্ট অফ ফ্ৰী টেক্সট বুক আৰু ড্ৰপ বক্স ষ্টুডেণ্টৰ ষ্টেটাছ সম্পৰ্কে শিক্ষা হেতুক লৈ আৰু এই ৰিভিউ মিটিং 10 বজাত আৰম্ভ হৈছিলে আৰু এই ৰিভিউ মিটিঙত যেখিনি মাইনোটছখিনি ওলাই আহিছে মাইনোটছখিনি বিষয়ে মই আপোনালোকক আজি জনাব চেষ্টা কৰিম প্ৰথমতে আছে যে ক্লিয়াৰেন্স অফ ড্ৰপ বক্স ষ্টুডেণ্টছ যি ড্ৰপ বক্সত যেখিনি ল'ৰা-ছোৱালী আছে শিক্ষা হেতুৰ তাক আমি ক্লিয়াৰ কৰিব লাগিব মে মাহৰ 12 তাৰিখৰ ভিতৰত এই সম্পৰ্কে আপোনালোকৰ কনচাৰ্ন চিআৰচিচিও নিশ্চয় জনাইছে আৰু প্ৰত্যেকজন ষ্টুডেণ্টকে আমি ট্ৰেছ কৰিব লাগিব কনচাৰ্ন চিআৰচিচি যোগেদি ট্ৰেছ কৰাটো হ'ব লাগিব আৰু গভৰ্ণমেণ্ট স্কুলৰ ষ্টুডেণ্ট যিখিনি ড্ৰপ বক্সত আছে সেইখিনি যাতে ৰি-এনৰোল হয় অৰ্থাৎ তেওঁলোক যদি 5ৰ ড্ৰপ বক্সত সোমাই আছে তেওঁলোক যাতে 6ত এডমিশ্যন হয় যদি 8ৰ ড্ৰপ বক্সত সোমাই আছে তেতিয়াহ'লে 9ত যাতে এডমিশ্যন হয় সেইটো আমি নিশ্চিত কৰিব লাগিব আৰু যিখিনি ষ্টুডেণ্ট ডাবল এন্ট্ৰি হৈ আছে অৰ্থাৎ ডুপ্লিকেট হৈ আছে মানে আমি ধৰি লওক 6ত আমি ড্ৰপ বক্সৰ পৰা টানিব লাগিছিলে আমি ড্ৰপ বক্সৰ পৰা তেওঁলোকক নাটানি পেলাই নিউ এন্ট্ৰি কৰি দিছোঁ বা কোনোবা ক্লাছত আমি ড্ৰপ বক্সৰ পৰা টানিব লাগিছিলে পুল কৰিব লাগিছিলে নকৈ পেলাই আমি নিউ এন্ট্ৰি কৰি দিছোঁ তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট যিবিলাক আছে তেনেকুৱা ষ্টুডেণ্টখিনি যিখিনি আমি নিউ এন্ট্ৰি কৰিছিলোঁ নিউকে এড কৰিছোঁ সেইখিনিক আমি ড্ৰপ আউটলৈ পঠাই দিব লাগিব আৰু তাতে আমি মাৰ্ক কৰিব লাগিব ডাবল এন্ট্ৰি বুলি অৰ্থাৎ আমি যি ড্ৰপ বক্সৰ পৰা পুল সেইটো আমি কৰিম আৰু যোনটো নিউলি এন্ট্ৰি কৰিছিলোঁ সেইটোক আমি ড্ৰপ আউট কৰিম মানে এজন ষ্টুডেণ্টৰ নাম দুবাৰ থাকিব যেটো দুটা ডাবল এন্ট্ৰি হৈ গৈছে এটা আমি নতুনটোক আমি ড্ৰপ আউট কৰি দিম আৰু পুৰণাটো আমি স্কুলত ৰাখিম আৰু তাত আমি ৰিজন হিচাপে ডাবল এন্ট্ৰি বুলি দেখুৱাম আৰু প্ৰাইভেট স্কুলত যিখিনি ল'ৰা-ছোৱালী এডমিশ্যন লৈছে প্ৰাইভেট স্কুলত যেটো শিক্ষা সেতু নাই তো গতিকে আমি সেইখিনি ল'ৰা-ছোৱালীকো ড্ৰপ আউটলৈ মুভ কৰি দিব লাগিব কিন্তু তাত আমি ক্লিয়াৰলি ইন্ডিকেট কৰিব লাগিব প্ৰাইভেট স্কুলখনৰ নাম প্ৰাইভেট স্কুলখনৰ ক্লাষ্টাৰ ব্লক ডিস্ট্ৰিক্ট আৰু প্ৰাইভেট স্কুলখনৰ ইউডাইছ কোড এই কথাটো ইয়াত উল্লেখ কৰিছে আৰু আমাৰ আৰু এটা বিদ্যালয়ৰ সমস্যা থাকে মাইগ্ৰেশ্যন হয় ল'ৰা-ছোৱালী যদি আমাৰ ড্ৰপ বক্সত থকা কোনোবা ষ্টুডেণ্ট বেলেগ ডিস্ট্ৰিক্ট বা ব্লকলৈ মাইগ্ৰেট হৈছে তেতিয়াহ'লে আমি সেই ষ্টুডেণ্টজনকো ড্ৰপ আউট বুলি মাৰ্ক কৰিম আৰু কিন্তু তাত আমি উল্লেখ কৰিব লাগিব ডিটেইলছ দিব লাগিব কোনটো ডিস্ট্ৰিক্ট ব্লক ক্লাষ্টাৰ স্কুলত মাইগ্ৰেশ্যন হৈছে আৰু তাৰ ইউডাইছ কোড আমি দিব লাগিব আৰু মাইগ্ৰেশ্যন হোৱাৰ কাৰণ কি সেইটো আমি উল্লেখ কৰিব লাগিব আৰু লং এবচেণ্টি ষ্টুডেণ্টৰ ক্ষেত্ৰত আমি কি কৰিম হেড টিচাৰ কনচাৰ্ণজনে যিবিলাক ষ্টুডেণ্ট আমি লং টাৰ্ম এবচেণ্টি পাওঁ সেই ষ্টুডেণ্টবিলাকক তেখেতে নিশ্চিত কৰিব লাগিব যে তেখেতে নিজে তেনে ষ্টুডেণ্টৰ গাৰ্জিয়ান বা পেৰেণ্টছক লগ ধৰিব লাগিব আৰু লগ ধৰি পেলাই কণ্টেক্ট কৰিব লাগিব কণ্টেক্ট কৰি পেলাই চেষ্টা কৰিব লাগিব তেনেকুৱা ষ্টুডেণ্টসকলক যাতে আমি বিদ্যালয়লৈ উভতাই আনিব পাৰোঁ আৰু যদি ছাত্ৰী বা ছাত্ৰগৰাকীক যদি উভতাই আনিব পৰা নাযায় তেতিয়াহ'লে তেওঁলোকৰ নামটি আমি ড্ৰপ আউটত ইনক্লুড কৰিব লাগিব এলং উইথ দ্য ৰিজন ফৰ ড্ৰপ আউট কিয় ড্ৰপ আউট হ'ল কিয় বিদ্যালয়লৈ উভতাই আনিব পৰা নগ'ল কি অসুবিধাৰ কাৰণে তাৰ কাৰণ উল্লেখ কৰি পেলাই আমি তেনে ষ্টুডেণ্টকো ড্ৰপ আউটত দি দিম আৰু ফ্ৰী টেক্সট বুকৰ ক্ষেত্ৰত কৈছে যি এডিশ্যনেল টেক্সট বুকৰ ৰিকুৱাৰমেণ্ট আছে ফ্ৰী সেইটো আমি শিক্ষা হেতুৰ এনৰোলমেণ্ট ফিগাৰৰ লগত ফিগাৰৰ ওপৰত বেছ কৰি পেলাই ৰিভাইজ কৰিব লাগিব ডিষ্ট্ৰিক্টবিলাকক সেইটো ইনষ্ট্ৰাকশ্যন দিছে আৰু যদি শিক্ষা সেতুতকৈ ষ্টুডেণ্টৰ নাম্বাৰ বেছি পোৱা যায় শিক্ষা সেতুত যিমান ষ্টুডেণ্ট আছে তাতকৈ যদি ষ্টুডেণ্টৰ সংখ্যাটো বুক প্ৰভাইড কৰিছে যিমান তাতকৈ বেছি পোৱা যায় তেতিয়াহ'লে এডিশ্যনেল নাম্বাৰৰ কাৰণে ৰিকুৱাৰমেণ্ট দিব পাৰিব অৰ্থাৎ শিক্ষা সেতুত আছে ধৰি লওক 70টা কিন্তু বুকছ প্ৰভাইড কৰা হৈছে 60টা ষ্টুডেণ্টৰ তেতিয়াহ'লে সেই 10টা এডিশ্যনেল ৰিকুৱাৰমেণ্ট দিব পাৰিব কিন্তু সেইটো দিয়াৰ আগতে আমি ব্লক লেভেলত বা ডিস্ট্ৰিক্ট লেভেলত যোনটো এডজাষ্টমেণ্ট কৰিব লাগিব সেইখিনি আমি কৰি ল'ব লাগিব চাৰপ্লাছখিনি আমি শ্বৰ্টেজৰ লগত মিলাব লাগিব আৰু এটা ইম্পৰ্টেণ্ট টপিক ইয়াত ইনক্লুড হৈছে সেইটো হৈছে মোবাইল নাম্বাৰ কাৰেকশ্যন ড্ৰাইভ এইটো 13 মে'ৰ পৰা 17 মে'লৈকে চলিব পেৰেণ্টছ বা গাৰ্জিয়ানৰ যি মোবাইল নাম্বাৰ শিক্ষা হেতুত আছে সেইখিনি আমি কাৰেক্ট কৰিব লাগিব কাৰণ যিখিনি ষ্টুডেণ্ট লং এবচেণ্টি থাকে সেই ষ্টুডেণ্টখিনিক ষ্টেটৰ ফালৰ পৰা পোনপটীয়াভাৱে সেই ষ্টুডেণ্টৰ গাৰ্জিয়ানক বা সেই মোবাইল নাম্বাৰবিলাকত মেছেজ পঠোৱাৰ ব্যৱস্থা কৰা যাব বা তেওঁলোকৰ লগত কণ্টেক্ট কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু সেই কৰিবৰ কাৰণে যিহেতু মোবাইল নাম্বাৰটো শুদ্ধ লাগিব গতিকে 13 তাৰিখৰ পৰা 17 তাৰিখলৈকে আমি ষ্টুডেণ্টৰ যি মোবাইল নাম্বাৰ শিক্ষা সেতুত দি থোৱা আছে সেইখিনি আমি আপডেট কৰিব লাগিব শুদ্ধ কৰিব লাগিব আৰু তাৰপিছত এটা ইম্পৰ্টেণ্ট পইণ্ট আহিছে যে যিবিলাক স্কুলে পাৰ্মিশ্যন ৰেজিষ্ট্ৰেশ্যন আছে বা এফিলিয়েশ্যন লৈ থোৱা আছে সেই স্কুলবিলাকে মাষ্ট বি
তেওঁলোকে ইউডাইচ কোড ল'ব লাগিব আৰু ইউডাইচ কোড ল'বৰ কাৰণে তেওঁলোকে ডিষ্ট্ৰিক্ট MISৰ থ্ৰু দি পেলাই অনলাইন এপ্লাই কৰিব লাগিব আৰু 30 মে ভিতৰত কৰিব লাগিব আৰু এই ক্ষেত্ৰত ডিষ্ট্ৰিক্টবিলাকে নটিচ ইছ্যু কৰিব সেপাৰেট নটিচ ইছ্যু কৰিব যাতে স্কুলবিলাকে ইউডাইচ কোডৰ কাৰণে এপ্লাই কৰে তাৰপিছত 10 নম্বৰ পইণ্টত গাইডলাইন দিছে গাইডলাইন ইছ্যু কৰাৰ কথা কৈছে সাৰ্কুলেট কৰাৰ কথা কৈছে স্কুল ৰেজিষ্ট্ৰেচনৰ ইউডাইচ কোডৰ কাৰণে আৰু 11 নম্বৰত কৈছে সিনিয়ৰ সেকেন্ডাৰী স্কুলবিলাকক ইউডাইচৰ আন্ডাৰত কভাৰেজ কৰাৰ কথা কৈছে তাৰপিছত 12 নম্বৰত কৈছে সিস্টেম এনহেন্সমেন্টছ ইন শিক্ষা ক্ষেত্ৰত এটা সিস্টেম আনিব চেষ্টা কৰিব ড্ৰপ বক্স যাতে সাৰ্চ কৰিব পাৰে ষ্টুডেণ্টৰ আৰু ডিস্ট্ৰিক্ট ব্লক ক্লাষ্টাৰ স্কুল নেম দি পেলাই যাতে ডিসপ্লে হয় আৰু ড্ৰপ আউট ষ্টুডেণ্টক মাষ্ট বি ভিজিবল এট দ্য স্কুল এণ্ড ব্লক লগিং ড্ৰপ আউটটো আমি যাতে স্কুল আৰু ব্লক লগিঙত চাব পাৰোঁ সেইটো ব্যৱস্থা শিক্ষা ক্ষেত্ৰত আনিব আৰু তাৰপিছতে MIS সকলক এটি ট্ৰেইনিং দিব শিক্ষা ক্ষেত্ৰৰ ওপৰত ডিস্ট্ৰিক্ট প্ৰগ্ৰাম আৰু ব্লক MIS কোঅৰ্ডিনেটৰসকলক এদিনীয়া আৰু তাতে যিখিনি সাজেশন আছে শিক্ষা ক্ষেত্ৰৰ ওপৰত বা সিস্টেম ইমপ্ৰুভমেন্টৰ ওপৰত সেইখিনি পাৰ্টিসিপেণ্টসকলে যাতে লৈ যায় সেই কথাখিনি ইয়াত উল্লেখ কৰিছে গতিকে এইখিনি আছিল আমাৰ যি 8 তাৰিখে 10 বজাত যোনটো আমাৰ মিটিং হৈছিল সেই মিটিঙৰ মাইনোটছ আৰু এই মাইনোটছটি সাইন কৰিছে আমাৰ এমিশন ডাইৰেক্টৰ ছাৰে আৰু 9 মে আজি সাইন কৰি পেলাই এটো প্ৰকাশৰ কাৰণে দিছে গতিকে এই কথাখিনি আপোনালোকক জনালো এইখিনি ষ্টেপ আমি বিদ্যালয় পৰ্যায়ত ল'ব লাগিব ধন্যবাদ